মানে যিসকল শিক্ষিত নবনুৱা যুৱক যুৱতী তেওঁলোকৰ মূল ষ্ট্ৰেংথটো হ'ল তেওঁলোকৰ প্ৰডাক্টিভিটি তেওঁলোকৰ উৎপাদনশীল ক্ষমতাটো তেওঁলোকৰ আছে কিন্তু তেওঁলোকক আমি স্কিল কৰিব লাগিব কৌশল দিব লাগিব তেওঁলোকক বাদ দিব লাগিব তেতিয়া তেওঁলোক সম্পদ হ'ব সেই কাৰণে এই প্লেনিংটো তেওঁলোকক ট্ৰেইনিং দিয়া তেওঁলোকে লোন পোৱা তেওঁলোকে উৎপাদন কৰি অসমৰ জাতীয় পুঁজিটো শক্তিশালী কৰা এটা হোলিষ্টিক প্লেন এটা লাগিব সেই প্লেনটোৰ লগত ইউনিভাৰ্চেল বেসিক ইনকাম তেওঁলোকে তেতিয়ালৈকে প্ৰশিক্ষণ লৈ থাকিব তেওঁলোকে উৎপাদনশীলতা যেতিয়া আৰম্ভ কৰিব তাৰলৈকে তেওঁলোকক সহযোগিতা আগবঢ়াব পৰাকেহে ইউনিভাৰ্চেল বেসিক ইনকামৰ এটা ধাৰণা আমি দলটোৱে দেখিছিলোঁ যিটো ব্যাপক সমালোচনা সেইটো সময়ত কৰিছিলে বহুতে যে ইমান পইচা কেনেকৈ পাব 32 লাখ পূৰণ ইমান এনেকুৱা ধৰণৰ কথা এটা মানুহৰ মাজত হে যে আপুনি কয় ৰং নেৰেটিভ এটা আনিব চেষ্টা কৰা হৈছে এতিয়া মেইন কথাটোৱে হৈছে বা মূল কথাটোৱে হৈছে মিত্ৰতাৰ কথা যথেষ্ট চৰ্চা হৈ আছে ভূপেন বৰাৰ সভাপতিত্বৰ সময়তো যথেষ্ট চৰ্চা চলি আছিল কিন্তু মিত্ৰতা মূৰকত হৈ নুঠিল হৈ এতিয়া এইবাৰ কি হ'বলৈ গৈ আছে বা মিত্ৰতাৰ ক্ষেত্ৰত আচলতে কেনে ধৰণৰ প্ৰত্যাহ্বান আহিছে বুলি আপুনি ক'বলৈ বিচাৰে ক'ত মূল সমস্যাটো হৈ আছে মিত্ৰতাটো একেবাৰে সাধাৰণ মানুহেও বিজেপিক পৰাভূত কৰিবৰ কাৰণে মূল যিটো আধাৰ সেইটো মিত্ৰতা বুলি সকলোৱে উপলব্ধি কৰে কাৰণ বিৰোধীৰ ভোট যাতে 1% বেলেগলৈ নাযায় শতাংশলৈ গৈছে 1% যাতে বেলেগৰ এটা ফালে নাযায় তাৰ কাৰণে ভাঙিবৰ কাৰণে তেওঁলোকেতো আৰু কৌশল কৰিব ডেমি কেণ্ডিডেট বহুত উঠাই দিব নিৰ্দলীয় কেণ্ডিডেট উঠাই দিব টকা পইচা দি দিব কিন্তু তাৰ মাজতো যিটো আপুনি নেৰেটিভ বুলি কৈছে ইউনিটিৰ নেৰেটিভ মানে মানুহৰ মাজত আশাবাদী পৰিৱেশ সেইকাৰণে সেইটো চবেই বিচাৰে আপুনি কৈছে যে ক'ত প্ৰত্যাহ্বান আহিছে প্ৰত্যাহ্বান মই ভাবোঁ যে মোৰ দৃষ্টিত প্ৰত্যাহ্বানটো আহিব নালাগে কাৰণ আমি যদি ভাবোঁ যে বিজেপিক হৰুৱাব লাগিব তেতিয়াহ'লে আমাৰ হাতত কি বিকল্প আছে এতিয়া কোনো ৰাজনৈতিক শক্তি কংগ্ৰেছেই কওক ৰাইজৰ দলেই কওক আমিতো সদায় স্বীকাৰে কৰি আহিছোঁ নতহিৰে স্বীকাৰ কৰোঁ যে আমি অকলে আজি অসমত মানে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ আমাৰ শক্তি আজিলৈকে আহা নাই আমি 4 বছৰ হৈছে কাম কৰি আছোঁ আৰু ভৱিষ্যতক লৈ আমি পৰিকল্পনা কৰিছোঁ গতিকে আজিৰ দিনত আৰু দেশৰো যিটো ৰাজনৈতিক যিটো পৰিৱেশ সমগ্ৰ দেশৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট যদি চায় হাৰিয়ানাও যদি চায় দিল্লীও যদি চায় মধ্যপ্ৰদেশ যদি চায় বা আমাৰ মহাৰাষ্ট্ৰ যদি চায় সকলোতে দেখিব যে ক'ৰবাত যদি অকণমান হ'লেও যদি ভোট ইফাল সিফাল হৈছে বিৰোধীৰ তেতিয়া শাসকীয় পক্ষ লাভ পাইছে হাৰিয়ানা জিকিবই বুলি একেবাৰে 100% নিশ্চিত আছিলে আপে 1.79% ভোট লৈ গ'ল যাৰ ফলত বিজেপি আহিলে গতিকে অসমতো কথাটো সত্য সেইকাৰণে মই ভাবোঁ যে কোনো ধৰণৰ প্ৰত্যাহ্বান থাকিব নালাগে চিট শ্বেয়াৰিংটো আমি কথা বতৰা পাতিম এৰা ধৰাটো লাগিবই এনেকুৱা অংকত যিকোনো দলে কংগ্ৰেছেও অকণমান এৰি হ'লেও কাৰণ আল্টিমেটলি আজিৰ দিনটোত কংগ্ৰেছ দলটোৱে তেওঁলোকে ডাঙৰ দল তেওঁলোকৰ ওচৰত বিধায়ক যথেষ্ট আছে বা তেওঁলোকৰ সংগঠন 150 বছৰীয়া পুৰণা গতিকে ডাঙৰ বিগ ব্ৰাদাৰ ৰোল যিটো সেইটো তেওঁলোকে পালন কৰি সকলোৰে লগত কথা বতৰা পাতিলে মই ভাবোঁ যে এইটো একেবাৰে সহজ ৰাইজৰ দলেও মই ভাবোঁ যে জানে যে এইটো অকলে তেওঁলোকে একো কৰিব নোৱাৰে কিন্তু মই ভাবোঁ যে বিজেপিক হৰুৱাব পৰা পৰিৱেশটো অসমত 100% আছে সেইটো জনগণে ইতিমধ্যে নিজে নেতৃত্ব লোৱাৰ আচ্ছা এটা গৌৰৱ গগৈ সভাপতিত্ব লোৱাৰ পাছত কেনে ধৰণৰ এটা আপুনি পৰিৱৰ্তন দেখিছে কাৰণ কংগ্ৰেছ দলৰ হাতত ধৰিয়ে যেহেতু যাব লাগিব আপুনি ইতিমধ্যে কৈছে বিগ ব্ৰাদাৰ হিচাপে তেওঁলোক আগবাঢ়িছে এটা কৰবাত আসনৰ বুজাবুজি নোহোৱাৰ বাবে বা অংকৰ কৰবাত কিবা খেলিমেলি হোৱাৰ বাবে মিত্ৰতা হোৱাগৈ নাই নেকি কাৰণ আগতে অখিল গগৈ বহুখিনি কথা কৈ আছিল কালি বাৰু অলপ তেখেতে যিখন অভিৱৰ্তন হৈ গৈছে তাত অলপ সুকীয়া এটা স্থিতি লোৱা দেখা গৈছে যে দুখন আসন দিলেও কথা নাই তেওঁলোকে ইমান আসনত লাগি নাথাকে সেইটো কথা কৈছে বাৰু এতিয়া সেইটোৱে মই সুধিবলৈ বিচাৰিছোঁ যে সেই অংকটো কৰবাৰ খেলিমেলি হৈ আছে নেকি এতিয়ালৈকেতো সঁচা কথাটো যিটো ক'বলৈ হ'লে সেই বিষয়লৈকে আগে বহা নাই কোনে কিমান খেলিব কিমান নেখেলিব মই ভাবোঁ যে মানে প্ৰাথমিক যিটো চৰ্ত সেইটো মানে হ'ব লাগে যে যিকোনো প্ৰকাৰে মিত্ৰতা হ'ব লাগে যি ধৰণে সেইটো কাৰণে মই আগতেও কৈছিলোঁ সেইটো খুব বহুবাৰ কোৱা হৈছে ব্যক্তি স্বাৰ্থ আৰু দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ
মিত্ৰতা হ'লে এইটো জনগণৰ স্বাৰ্থত মানুহৰ স্বাৰ্থত যিসকলে গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যত বিচাৰে যিসকলে সাম্প্ৰদায়িকতা নিবিচাৰে যিসকলে ঘৃণা সংকীৰ্ণতা দেশৰ ন্যায় ব্যৱস্থাটো সংকটত পৰাটো নিবিচাৰে যিসকলে এই দাম বৃদ্ধি বা বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে যিসকলে এক্সট্ৰা জুডিচিয়েল কিলিং বিৰোধিতা কৰে যিসকলে নিবনুৱাসকলৰ সংস্থাপন দিব নোৱাৰা কথাটোৰ বিৰোধিতা কৰি আছে বা যিমান টুল গেটৰ যিসকলে বিৰোধিতা কৰি আছে সকলো কাৰণ ৰাইজ মানে সকলোৰে কথা কোৱা নাই বিজেপিৰ বিৰুদ্ধে কিন্তু গৰিষ্ঠ সংখ্যক ৰাইজ আগবাঢ়ি আহিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এটা পৰিৱেশ অসমত আহিছে নহয় আৰু যোৱা লোকসভা নিৰ্বাচনতো মানে গৌৰৱ গগৈক মানুহে সকলোৱে সেইটোতো একতা হোৱাৰ কাৰণে গৌৰৱ গগৈ জিকিলে গতিকে সেইটো এটা মডেল বুলিও যদি ধৰে এইটো এটা মডেল প্ৰজেক্ট যোৰহাট লোকসভা বুলি ভাবিলে হেতুকে ৰেপ্লিকেট আপুনি এবাৰ বিধানসভাত কৰিব পাৰে কিন্তু বাকি কথা বতৰাবোৰ পাতিব লাগিব অসক এটা ডেমক্ৰেসি সকলোৰে অখিল গগৈ ডাঙৰীয়া আৰু বিভিন্ন দৃষ্টিভংগী থাকিব মোৰ দৃষ্টিভংগীৰ লগত অখিল গগৈ নিমিলিব কংগ্ৰেছৰ আদৰ্শ আৰু নীতিৰ লগত আমিতো আঞ্চলিক ৰাজনৈতিক দলসমূহ বা জাতীয়তাবাদী ৰাজনৈতিক শক্তিসমূহৰ সদায় আদৰ্শগত বা দাৰ্শনিক তাত্ত্বিক আমাৰ বিৰোধিতা সদায় আছে কিন্তু আজি আপুনি যেটো কৈছে হাতত ধৰি যাব খোজা নাই লগত থিয় হৈ সহযোগিতা আগবঢ়াব খুজিছে যে বিজেপিৰ বিৰুদ্ধে যুজখন শক্তিশালী হোক বা যেটো আশাবাদী ৰাজনৈতিক পৰিৱেশ জনগণৰ মাজত গঢ় লৈ উঠক শাসকীয় দলে বাৰে বাৰে আপোনালোকক উপলুঙা কৰে কালি দিনটোতো যেটা নাগৰিক অভিৱৰ্তন হৈছে তাতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য কৰিছে মই পাৰিলে শুনাম বাৰু যে চাহ মেলৰ বাবে হে বিৰোধী শিবিৰ একত্ৰিত হয় পাছত তেওঁলোকৰ মাজত একো হৈ নুঠে এনে ধৰণৰ বহুখিনি কথা কৈ থাকে সক হেতু আৰু বিজেপিৰ হেতু তেওঁলোকৰ কামে তেওঁলোকে কৈয়ে থাকে পাতল কথা যুক্তিৰে কিবা প্ৰশ্ন উত্থাপন কৰিলে তাৰ উত্তৰ নিদি ইস্যুটো ডাইভাৰ্ট কৰি দিয়ে যেতিয়া গৰুখুটি গীৰ গায়ক লৈ মৌলিক প্ৰশ্নবোৰ উত্থাপন কৰিছো প্ৰশান্ত কুমাৰ ডেকাৰ যিখন ভূমি শাসন আয়োগৰ সম্পৰ্কত যেতিয়া আমি যিবোৰ মূল প্ৰশ্ন নীতিগত বিধিগত ন্যায়িক আৰু সাংবিধানিক প্ৰশ্নবোৰ যেতিয়া উত্থাপন কৰিছে উত্তৰ নিদিয়ে উত্তৰ যদি কওঁ যে এইটো কিয় কেলেংকাৰী কৰা হ'ল তেতিয়া কয় গৰু আৰু গাহৰি মাংসৰ কথা গতি হেতু মই ভাবো যে গণতন্ত্ৰৰ শুভ লক্ষণ নহয় তেওঁলোকে এনেকে যিকোনো ধৰণৰ আক্ৰমণ মানে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি থকাটো তেওঁলোকৰ সংস্কৃতিলে পৰিৱৰ্তন হৈছে হেতু আচলতে বিজেপিৰ আগতে সংস্কৃতি নাছিলে বিজেপিয়ে খুব মানে আগতে তেওঁলোকৰ পুৰণা যিসকল মানুহ অটল বিহাৰী বাজপেয়ীৰ কথা যেতিয়া আহে তেতিয়া এগৰাকী বিদ্বান মানুহ মানৱীয় প্ৰমূল্যৰে শক্তিশালী মানুহ যিগৰাকী মানুহে কৈছিলে যে মানুহক কোনো বস্তু ফ্ৰীকে দিব নালাগে এক্সেপ্ট শিক্ষা স্বাস্থ্য আৰু ন্যায় তেনেকে কোৱা মানুহ এজনে এতিয়াতো সকলো ফ্ৰী বস্তু দি দিছে গতিকে তেওঁলোকে তুচ্ছতা চলিলে কৰি দিব কিন্তু আমি বিজেপিৰ কথাক লৈ কনসাৰ্ন নহয় অসমৰ জনগণক লৈ আমাৰ ভৱিষ্যতক লৈ মানুহৰ ভৱিষ্যতক লৈ আমি সেই কাৰণে বেছিকৈ আপুনি দেখিব এইকেইদিন ফকাস কৰিছো যে চৰকাৰ আমি সকলোৱে মিললে হলনি কৰিব পাৰিম সরকার হলনি হব এটো আমার বিশ্বাস আছে কিন্তু মূল কথাটো হল আমার অসমৰ মানুহৰ ভৱিষ্যতটো সুৰক্ষিত কিন্তু এতিয়া আপুনি কৈছে আৰম্ভণি পা আমি পাতিয়া আছো বেছি সময় নাই সময় কম আছে যেহেতু গতিকে এই মিত্ৰতাৰ মানে ঐক্যজোট যদি হয় সেইখিনিওটো একদম মানে মুৰামুৰি সময় লাগে ৰৈ থাকিলে নহব চাগে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হবই লাগিব কাৰণ এটা প্ৰস্তুতিৰ সময় লাগে আৰু মই জানো যে সক বিজেপিয়ে হোক কংগ্ৰেছে হোক তেওঁলোকে দলবোৰে প্ৰফেশনালি কথাবোৰ ডিল কৰে তেওঁলোকৰ এজেন্সি কিছুমান থাকে কিমান দিনৰ ভিতৰত কৰিব বা কি কৰাটো পাৰমুটেশন কম্বিনেশন কি হ'ব তেওঁলোকক মই ভাবো যে তেওঁলোকৰ যিবোৰ প্ৰফেশনাল সাৰ্ভে এজেন্সি নিশ্চয় ইনপুট দিছে অসমৰ গ্ৰাউণ্ড সিচুৱেচন যেটো হেতু নিশ্চয় দিছে গতিকে মই ভাবো যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মিত্ৰতাৰ কথাটো চূড়ান্ত হ'ব লাগিব তাৰ আগত বহিব লাগিব পৰিৱেশটো তৈয়াৰ কৰিব লাগিব মানুহৰ মাজলৈ মেছেজটো যাব লাগিব শক্তিশালী মেছেজটো যোৱাৰ লগে লগে মানুহৰ মাজত আবেগ সৃষ্টি হ'ব মই আগতেও বিভিন্ন সভাত কৈছো যে এক বছৰ বা 9 মাহ সময় বিজেপিৰ সাংগঠনিক সম্প্ৰসাৰণৰ যেটো কথা তাৰ লগত আপুনি আজিও যদি আৰম্ভ কৰে আপুনি কোপ আপ কৰিব নোৱাৰে আপোনাৰ কাৰণে দুটা ৰাস্তা আছে এটা ইউনিটি কথাটো অহাৰ লগে লগে আবেগ দ্বিতীয় মূল সংগঠন কংগ্ৰেছৰ সংগঠন ৰাইজৰ সংগঠন বাওপন্থীৰ সংগঠন বাকি যিবোৰ প্ৰান্তীয় যিবোৰ আমাৰ জনগোষ্ঠীয় যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰ সাংগঠনিক শক্তিক একীকৰণ কৰি আমি গোটেই ৰাজনৈতিক যাত্ৰাটো আগবঢ়াই লৈ যাব লাগিব আপুনি মই অকলে যদি ভাবো যে 100% প্ৰফেশনালি সব মানে আপ টু বুথ লেভেল সকলো সংগঠন চাহ শক্তি শ্ৰম শক্তি ধৰ্মীয় সংখ্যালঘু শক্তি মানে সব অনুসূচিত জাতি শক্তি সাংস্কৃতিক শক্তি কৃষক শক্তি সব মিলাই আমি সংগঠন এটা কৰিম 9 মাহ
এইটো কেতিয়াও সাফিচিয়েন্ট নহয় কেতিয়াও বা 1 বছৰ নহয় আজি যদি ষ্টাৰ্ট কৰে গতিকে আমাৰ হাতত থকা কৌশলটো ফাউণ্ডেশ্যন একতা লগত সকলো দলৰ সাংগঠনিক ভেটিটোক ইউনাইটেড কৰিবৰ কাৰণে ভোটটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে পৰিৱেশটো গঢ়ি তুলিব লাগিব লগত ইস্যু আছে আপুনি বেলেগে হিতাধিকাৰীৰ কথা কৈ বা এইবোৰ লৈ ভোট দি আছে আমিও তাৰ অল্টাৰনেট বা তাত তেওঁলোকৰ ফেইলিয়াৰ তাত তেওঁলোকৰ স্বজনটোখনক আমি মানুহক উদঙাই দেখুৱাব লাগিব